শিৱসাগৰত চিত্ৰৰ দ্বাৰা লাচিত বৰফুকনৰ জীৱন গাথা পুতলা ৰেল বৰপুখুৰীত লাচিতৰ প্ৰতিকৃতিত সেলফি পইণ্ট ৱদলত ৩৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিকৃতিৰে জনসাধাৰণক আকৰ্ষিত কৰিলে লাচিত দিৱসত। শিৱসাগৰত চিত্ৰৰ দ্বাৰা লাচিত বৰফুকনৰ জীৱন গাথা পুতলা ৰেল বৰপুখুৰীত লাচিতৰ প্ৰতিকৃতিত সেলফি পইণ্ট ৱদলত ৩৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিকৃতিৰে জনসাধাৰণক আকৰ্ষিত কৰিলে লাচিত দিৱসত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰতো বিভিন্ন কাৰ্যসূচীৰে ৪০০ সংখ্যক লাচিত দিৱস উদযাপন কৰা হয়। শিৱসাগৰৰ পৌৰসভাৰ উদ্যোগত চহৰখনত লাচিত দিৱস পালন কৰা হয়। ৪০০ সংখ্যক লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰৰ পৌৰসভাই আনন্দৰাম বৰুৱা শিশু উদ্যানত থকা পুতলা ট্ৰেইনত লাচিত বৰফুকনৰ প্ৰতিচ্ছবি অংকন কৰি নতুন ৰূপত মুকলি কৰে। তাৰ পাছতেই ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীত পৌৰসভাই লাচিতৰ প্ৰতিকৃতিত এটা সেলফি পইণ্টটো মুকলি কৰে। ইয়াৰ উপৰি ৱদলৰ চৌহদত ৩৫ ফুট উচ্চতাত লাচিত বৰফুকনৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ দেৱালত লাচিত বৰফুকনৰ জীৱন ভিত্তিত ১৬খনকৈ প্ৰতিচ্ছবি অংকন কৰা হয়। অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক সাহসৰ প্ৰতীক জাতীয় চেতনাৰ প্ৰতীক স্বৰূপ বীৰ লাচিত বৰফুকনৰ জীৱন বৃত্তান্ত দেৱাল অংকনেৰে বীৰজনলৈ জন্মতিথিত ৰোমন্থন কৰে শিৱসাগৰৰ পৌৰসভাই। চিত্ৰশিল্পী দিব্যপ্ৰতিম বৰা নয়নজ্যোতি গগৈ দীপজ্যোতি দাস জয়ন্ত বেজ আৰু দেৱজিৎ দুৱৰাৰ নিখুঁত প্ৰচেষ্টাৰ ফলত মাথো ৪টা দিনত ১৬খনকৈ সুন্দৰ চিত্ৰ সম্পূৰ্ণ কৰাৰ উপৰিও বীৰ লাচিত বৰফুকনৰ জীৱন গাথাকে নৱপ্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিচয় কৰাই দিয়াই হৈছে মূল উদ্দেশ্য। বীৰ লাচিত বৰফুকনৰ জন্মৰ সময়ৰে পৰা শৰাইঘাটৰ ৰণলৈকে সকলো সুন্দৰকৈ এই চিত্ৰসমূহত প্ৰতিফলিত কৰা হৈছে। ইফালে শিৱসাগৰৰ পৌৰসভাই চহৰৰ ৰক গাৰ্ডেনত বীৰ লাচিত বৰফুকনৰ জীৱন ভিত্তিত এখন চিত্ৰ প্ৰদৰ্শনীৰো আয়োজন কৰে। বীৰ লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচীত শিৱসাগৰৰ পৌৰসভাৰ পৌৰনেত্ৰী মৃণালী কোঁৱৰ, কাৰ্যবাহী বিষয়া সুগত সিদ্ধাৰ্থ গোস্বামী, উপ পৌৰপতি সঞ্জীৱ বৰাও উপস্থিত থাকে। নমস্কাৰ। আজি মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে আমাক পৌৰসভাৰ ফালৰ পৰা দায়িত্ব দিয়া হৈছিলে এটা অতি ওখ লাচিত বৰফুকনৰ এটা কাৰ্ড বনাবৰ কাৰণে। মই মোৰ লগতে আমাৰ শ্ৰদ্ধাৰ আমাৰ শিৱসাগৰ জিলাৰ শিল্পী উৎপল শৰ্মা আৰু শিল্পী ৰূপম বেজবৰুৱা আৰু মই আমি তিনিজনে মিলি ৩ দিনত এটা আমি ৩৫ ফুট ওখ লাচিত বৰফুকনৰ এটা বৃহৎ কাৰ্ড বনাবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত। আমি ইয়াৰ লগতে আৰু 2টা কাট আউট বনাইছোঁ। এটা আমাৰ শিৱসাগৰৰ যি পুখুৰীৰ পাৰত এখন আছে য'ত চেলফি পইণ্টত বনাইছোঁ, আৰু এটা আমাৰ কাট আউট আছে সেইকেইটা সৰু অলপ আমি বৰ্ডিং ফিল্ডত তেনেকৈ স্থাপন কৰিছোঁ। আজি আমি ৪০০ বছৰীয়া
বীৰ লাচিতৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী পৌৰসভাই হাতত লৈছোঁ। তাৰে প্ৰথম কাৰ্যসূচী হিচাপে আমি টয় ট্ৰেইনখন নতুনকৈ এটা ৰূপ দি মানে বীৰ লাচিতৰ ছবিৰে সমৃদ্ধ কৰি আমি ট্ৰেইনখন আজিৰ পৰা চলাবলৈ আৰম্ভ কৰিছোঁ। তাৰপিছতে আমি ৱদলত এটা ৩৫ ফুট ওখ বীৰ লাচিতৰ কাট আউট আমি স্থাপন কৰিছোঁ আৰু গভৰ্ণমেণ্ট স্কুলৰ ৱালত আমি তেখেতৰ যি জন্মৰ পৰা তেখেতৰ মৃত্যুলৈকে প্ৰতিটো মানে কাহিনী আমি ছবি আকাৰে সেই তাত অংকিত কৰিছোঁ, যাতে শিশুসকলে বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যাতে তেওঁৰ জীৱনগাথাটো সেই ছবিৰ যোগেদি তেওঁলোকে শিকিব পাৰে। তেওঁ কেনেকুৱা বীৰত্ব, তেওঁৰ দেশপ্ৰেম কেনেকুৱা আছিলে, এইখিনি যাতে তেওঁলোকে অনুভৱ কৰিব পাৰে। তাৰ কাৰণে আমি বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে বীৰ লাচিতৰ আজি জন্মদিনটো আমি উদযাপন কৰিছোঁ আৰু আমি তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেখেতৰ কাৰণে আজি অসমে এনেদৰে আমি স্বতন্ত্ৰভাৱে আমি জীয়াই থাকিবলৈ সক্ষম হৈছোঁ। গতিকে তেখেতক আমি কোনোদিনেই আমাৰ জীৱনৰ পৰা আমি আঁতৰাই পঠিয়াব নোৱাৰোঁ আৰু তেখেত নহ'লে আমিও জীয়াই থাকিব নোৱাৰোঁ। গতিকে এনেকুৱা এটা পৰ্যায়ত আমি যিহেতু আছোঁ, গতিকে তেখেতক আমি সদায় স্মৰণ কৰিম। তেখেত আমাৰ হৃদয়ত সদায় থাকিব। শিৱসাগৰৰ পৰা পৰাগ বৰাৰ ৰিপৰ্ট, প্ৰাগজ্যোতিষ লাইভ।